চোৰাবাটত ধৰা পৰিল পত্নী। আজি দুটাই গুৱাহাটীৰ পৰা সাবতাবাদীকে ধৰি পাহাই থাকাতে মই হাতত ধৰা পৰিল। অবৈধ প্ৰেমিকৰ সৈতে হাততে ধৰিলে স্বামীয়ে। বহুত টকা খাইছে, লাখ লাখ টকা লৈ তেওঁ। আৰু তেওঁ দুটা আইফোন দিছে, এটা 15 Pro Max, এটা 14 Pro Max, আৰু এটা OnePlus, তিনিটা মোবাইল দিছে, স্কুটি এখন দিছে। অভিযোগৰ প্ৰেমিকৰ সৈতে পলাবলৈ চেষ্টা কৰাৰ অভিযোগ পত্নীৰ বিৰুদ্ধে। তাৰপৰা ল'ৰাটোৱে এটা বেয়া কথা কৈছে, তোমালোকৰ অসমীয়া চোতা ইছলিয়ে হামকো চাহিয়ে, কৈছে। দিনাজপুৰত পোহৰলৈ আহিছে পৰকীয়া প্ৰেমৰ ঘটনা। দুই সন্তানৰ মাতৃৰ বিৰুদ্ধে স্বামীৰ অভিযোগ। আজি 3 বছৰ হ'ল তেওঁলোকৰ এই সম্পৰ্কত। মই মানা কৰিলে মোক তাই উল্টাই টৰ্চাৰ কৰে, ভাত নিদিয়ে, পানী নিদিয়ে, আৰু দিন ৰাতি ঘূৰি ফুৰে এই ল'ৰাটোৰ লগত। ল'ৰাটো এয়াৰপৰ্ট কমতে ল'ৰাটো ইয়াত নাই। তেওঁক মই যোৱা বছৰ ল'ৰাটোৰ ওপৰত এইখন থানাতে মই এজাহাৰ দাখিল কৰিছিলো। প্ৰত্যেকখন ল'ৰা আগতে ইয়াতে কাম কৰিছিল, তাৰপাছত কমপ্লেইন দিয়াৰ পাছত তেওঁলোকৰ ফালৰ পৰা জনাইছিল যে আমি ইয়াৰ পৰা তাক ট্ৰেন্সফাৰ দিম। এতিয়া এওঁক লগ ধৰিব আহিছে আৰু ইয়াক নিব আহিছে। ইয়াক নি থাকোতে মই ঘৰত পেলালো আজি। যোৰাবাটৰ আপত সি ল'ৰাজনে বাইক চলাই আছে, এই পাছফালে সাৱটি ধৰি খাই আছে, মোৰ তাত ভিডিঅ' আছে। মই বিচাৰো যে উচিত এটা তদন্ত লাগে। বহিৰাগত ল'ৰা এটা যদি এনেকে আমাৰ অসমীয়া যি বোৱাৰীক ধ্বংস কৰিব আহে কৰ্মসূত্ৰৰ নামত, তেতিয়াহ'লে আমাৰ অসমীয়াৰ অস্তিত্ব একো নাথাকিব নহয়। কিন্তু মোৰ ল'ৰা ছোৱালী দুটা আছে, মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত চাই কিনে মই তেওঁক বহুত মানা কৰিছিলো, কিন্তু তেওঁ বাৰে বাৰে অবৈধ, আনকি মোৰ ঘৰতো গৈছিল। এদিন ঘৰতো মই দিছিলো, তেওঁ পলালে, মই ধৰিব নোৱাৰিলো। মোৰ মানুহজনীতো সেইটো হাজবেণ্ড বুলি কৈ আছে, আৰু এই ল'ৰাজনো কৈ আছে মোৰ ৱাইফ বুলি, কিন্তু মোৰ লগতো ডাইভৰ্চ হোৱা নাই। পত্নী আৰু প্ৰেমিকে পলায়নৰ চেষ্টা কৰোঁতে যোৰাবাটত কৰায়ত্ব কৰে স্বামীয়ে আৰু চমজাই দিয়ে সোণাপুৰ আৰক্ষীক।